Hello everyone, welcome back to my channel. মোৰ চেনেল অন্যটি ভিডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছো। আজি এটা ধুনীয়া ট্ৰিপ কৰিবলৈ ওলাইছো গুৱাহাটী টু শিলং। সো বহুত বেছি এনজয় কৰিব এই ভিডিঅ'টো। আপোনালোকে সকলোৱে চালে ভিডিঅ'টো গম পাব নিশ্চয়। সো মই এতিয়া ধুনীয়াকৈ ওলাই মেলি ৰেডি দেখিছে নহয়। মেকআপ কিন্তু ইমান কৰা নাই, অলপ ব্লাছ লগাইছো আৰু তাকে আৰু নৰ্মেল। সো জেঠি ওলাই মেলি ৰেডি হৈ আছে। সো আমি গাড়ীৰ বাবে ৱেইট কৰি আছো। গাড়ীখন আহিলে আৰু আমি ওলাই দিম আৰু একেবাৰে। সো ভিডিঅ'টো কন্টিনিউ কৰিব। ধুনীয়াকৈ আজি জাৰ্নিটো আপোনালোকক দেখাম। ফাইনেলি গাড়ীখন আহি পালে আৰু এতিয়া ময়ো তললৈ ধুনীয়াকৈ নামি আহিলোঁ। এতিয়া আমি গুৱাহাটীৰ পৰা শিলঙলৈ যাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু এজনী জেঠিও যাব, ৰেবা জেঠি। তো জেঠিক আমি পিক আপ কৰিবলৈ আহিছোঁ। মই তাৰপিছত ডাঙৰ জেঠি আছে তাকে আৰু ড্ৰাইভাৰ দাদা আমি ধুনীয়াকৈ পিক আপ কৰি ল'লোঁ জেঠিহঁতক। আৰু আপোনালোকে যদি শিলং অভিমুখে ফুৰিবলৈ বিচাৰে তেন গুৱাহাটীৰ পৰা চিধা 6 মাইললৈ আহিব আৰু 6 মাইলৰ পৰা চিধা তেনেকৈ অলপমান গুগল মেপৰ হেল্প ল'ব। ইমান বেছি তেৰা বেকা ৰাস্তা নহয় বাৰু, মানে চিধা কৈছোঁ, কিন্তু মানে একদম জিগজেক ৰোড হয় এইটো। বহুত বেছি বমিটিঙৰ প্ৰব্লেম হ'লে আপোনালোকে টেবলেট খাই আহিব দেই, সঁচাকৈ কৈছোঁ। আৰু ইমান ধুনীয়া ভিউ, হোৱাট এ মেছমাৰাইজিং ভিউ, ক'বলৈ মুখত ভাষা নাই। আৰু এজনী জেঠিও উঠিলে বাৰু, তেওঁ ভিডিঅ' কৰা নাছিলোঁ তেতিয়া। আৰু আমি এটা টোল গেট পালোঁ, তাতে অলপ টাইম ৰখিব লগা হ'ল আৰু বাৰু বাকীখিনি পৰিৱেশখিনি ধুনীয়া। আৰু বৰষুণ দিছিল চাগে, চাৰিওপাশে অলপ পানী জমা হৈছে। আৰু ইফালে টোল গেটৰ আমাৰ কামখিনি হৈ গ'ল। আৰু এতিয়া ইফালে তেল ডিপু আছে, আপোনালোকে যদি তেল লগা হয় তেতিয়া ইয়াতে ভৰাই ল'ব পাৰিব। 6 মাইলৰ পৰা আহি এনেকৈ টোল গেট পালে তাৰপিছতে পাই যাব আৰু তেল ডিপুটো। ধুনীয়াকৈ তেল ভৰাব পাৰে, কিন্তু আপোনালোকক মই ৰিকমেণ্ড কৰোঁ আপোনালোকে গুৱাহাটীতে ধুনীয়াকৈ ফুল টেংকি কৰাই লৈ আনিব, যাতে আপোনালোকৰ পিছে পৰে মানে ইমান লং জাৰ্ণি যিহেতু। চ' পিছত যাতে আপোনালোকৰ প্ৰব্লেম নহয়। আৰু চাওকচোন ইমান ধুনীয়া ভিউ, আৰু এই উৎকট গৰমত গুৱাহাটীৰ পৰা যে ইমান ধুনীয়া এটা বতাহ মেলা জেগালৈ আহিছোঁ। ইমান ধুনীয়া ভিউ, গ্ৰীনাৰী, সঁচাকৈ মন মগজু ৰিলেক্স হৈ যায়। যদি বেমাৰ হৈ থাকে নহয়, পূৰা একদম ভাল হৈ যাব মন মগজু সঁচাকৈ। আপোনালোকে আহিব দেই, 2 দিনীয়া ট্ৰিপ আমাৰ এইটো। অলপমান ইয়াতে ৰখি দিলোঁ, যিহেতু ট্ৰেভেল কৰি একদম পিয়া লাগি গৈছিল। চ' হোটেলখনত ৰখি দিলোঁ আৰু কফি একাপ খালোঁ। চবে কফি খালে, ভালে আছে বাৰু ইফালে পৰিৱেশখিনি। এয়া চকলেট লৈ ল'লোঁ। আমি তাতে চাহ খায়ে ওলাই দিলোঁ আৰু যিহেতু প্ৰায় আমি 1.5 ঘণ্টা ধৰি জাৰ্ণি কৰিয়ে আছোঁ। তো চাহ একাপ খোৱাৰ বহুত জৰুৰী আছিল। চ' কফি একাপ খাই দিলোঁ আমি। আৰু এতিয়া আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু বহুত বেছি ধুনীয়া ভিউ। আৰু এইডোখৰ ঠাই আপোনালোকে চিনি পাইছেনে বাৰু? বহুত বেছি ফেমাছ ঠাই। আপোনালোকে যদি আগে পিছে শ্বিলঙলৈ আহিছে তেন্তে আপোনালোকে চিনি পাব দেই, মোৰ পইণ্ট অফ ভিউ মতেদি। আৰু আপোনালোকক কৈ দিওঁ, এইটোৱে হ'ল আমাৰ বৰাপানী লেক শ্বিলঙৰ। বহুত বেছি ধুনীয়া ভিউ। এইখিনি পালেই মানে শ্বিলং পোৱা যেনে লাগে, যিহেতু বহুত বেছি জাষ্ট চলো আৰু চলতে ৰহো ইজ ভাইব ইজ গয়িং অন ৰাইট নাও। কাৰণ আমি মানে যাই আছোঁ আৰু আমাৰ ডেষ্টিনেশ্যন এতিয়ালৈ মানে পোৱাই নাই। ইয়াৰ ভিউটো বহুত বেছি সুকীয়া হয়। আৰু আমি ধুনীয়াকৈ আমাৰ যাত্ৰাটো কণ্টিনিউ কৰি আছোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ ইয়াৰ পৰা লেফ্ট ল'ম, যিহেতু আমি শ্বিলঙৰ মেইন টাউনলৈ নাযাওঁ। আপোনালোকক জনাইছিলোঁ যে শ্বিলঙলৈ যাম, কিন্তু আমি শ্বিলঙলৈ মেইন টাউনলৈ নাযাওঁ। আমি শ্বিলঙৰ পুলিচ পইণ্টৰ পৰা লেফ্ট ছাইডত এটা ৰাস্তা আছে চেৰাপুঞ্জী যোৱা। চ' আমি আমাৰ ডেষ্টিনেশ্যনটো চেৰাপুঞ্জীলৈ নিলোঁ। আৰু যিহেতু আগে পিছে আহিছোঁ, মানে মই 4 বছৰমান আগত আহিছোঁ। আৰু জেঠিহঁতেতো গুৱাহাটীত থাকে, যিহেতু আহিয়ে থাকে। চ' মানে তেওঁলোকো নাযায়। আৰু কাষে ইমান ধুনীয়া ফুলবোৰ ফুলি আছে, বেগুনীয়া কালাৰ। আৰু এতিয়া আমি ধুনীয়াকৈ আমাৰ চেৰাপুঞ্জীলৈ বুলি, এতিয়া যিহেতু শ্বিলঙৰ পৰা প্ৰায় আৰু 2.5 ঘণ্টামান লাগিব দেই চেৰাপুঞ্জী মেইন পইণ্টলৈ যাবলৈ। ইমান ধুনীয়াকৈ বৰষুণ দিছে। আৰু ফাইনেলি আমি চেৰাপুঞ্জী সোমালোঁ দেই। এতিয়াও কিন্তু বহুত বেছি কিলোমিটাৰ যাবলৈ আছে, যিহেতু আমাৰ মেইন ডেষ্টিনেশ্যন মানে যোনটো ভিউ পইণ্ট হয় মেইন, সেইটো বহুত বেছি দূৰ আছে। আৰু আমাৰ অনলাইন দি মানে অলৰেডি বুক কৰা আছে হোটেল। আৰু আমি ইফালে ধুনীয়াকৈ গাড়ীত বহি যিহেতু আমনি লাগিছে নহয়নে বাৰু, তাকে আমি চবেই অলপ চিপছ খাইছোঁ আৰু ধুনীয়াকৈ
আৰু আমাৰ মানে কাষৰ পৰিৱেশটো ভিউটো এনজয় কৰি যাই আছোঁ যিহেতু বাহিৰত ধুনীয়াকৈ বৰষুণ দি আছে সৰু সৰুকৈ আৰু চাওকচোন ইমান বেছি সুকীয়া পৰিৱেশ a mesmerizing view which melt our heart with joy and happiness yeah really it's awesome আৰু এতিয়া মই ধুনীয়াকৈ আমাৰ ডেষ্টিনেশ্যনটো চাবৰ কাৰণে মেপখন ওলাই লৈছোঁ মানে এতিয়াও প্ৰায় 1.5 ঘণ্টামান আছে যিহেতু আমাৰ ডেষ্টিনেশ্যনটো চেৰাপুঞ্জীৰ চহৰা যোনটো চহৰা মেইন চিটি থাকে ন তাৰ ফালে আমাৰ যেহেতু তাতে চহৰাত বহুত বেছি ৱাটাৰফল আছে আৰু এই ৰাস্তাটো চাওকচোন ইমান বেছি ধুনীয়া ঠাইডোখৰৰ সদায়ৰ বাবে থাকিবলৈ মন গৈছে কিন্তু সদায় থাকিলে আকৌ আমনিও লাগিব নহয়নে বাৰু এতিয়া আমি ধুনীয়াকৈ ৰাইট সাইডেদি যাম যেহেতু আমাৰ চহৰা ইয়াৰ পৰা 31 কিলোমিটাৰ ধুনীয়াকৈ তাতে দেখাই দিছে কাৰ্ডখনত যেহেতু স্পীডত গাড়ী চলাই আছে তো মই ইমান ভালকৈ দেখাব পৰা নাই কিন্তু এই ৰাস্তাটোৰে আহিব লেফ্ট সাইডে হ'লে বেলেগ ৰাস্তা হয় আৰু ৰাইট সাইডে আমি ধুনীয়াকৈ সোমাই আহিছোঁ আৰু এতিয়া ধুনীয়াকৈ আমাৰ ডেষ্টিনেশ্যনটো চহৰা যেহেতু সেই চহৰাটো ইয়াৰ পৰা প্ৰায় 31 কিলোমিটাৰ হয় ধুনীয়াকৈ তাতে মেনশ্যন কৰা আছে আৰু চাওকচোন ইমান বেছি ধুনীয়া ঠাই সঁচাকৈ ইমান বেছি কুঁৱলী টাইপ ফৰ্মেশ্যন হৈছে একদম ইমান বেছি ধুনীয়া আৰু সঁচাকৈ দেই ইমান বেছি ৰোমেণ্টিক ৱেডাৰ নহয়নে বাৰু সঁচাকৈ একদম মন মগজু মুহি লৈছে একদম এই ৱেডাৰটোৱে আৰু ক'বলৈ মানে মুখত একদম ভাষা হেৰাই গৈছে একদম no words to say and no word to express here just enjoy the view and continue my video ইফালে ধুনীয়া ভিউ এনজয় কৰি গৈ আছোঁ ইমান বেছি ধুনীয়া ৱেডাৰ বাহিৰত যিহেতু বৰষুণ দি আছে কিন্তু বৰষুণ টাইপ নেদেখি এইখিনি মিষ্ট বুলি কয় একদম চিপ আৰু একদম কুঁৱলী টাইপৰ বহুত বেছি ধুনীয়া লাগে ইমান ধুনীয়া ক'ত যাব পাৰিছে দাদা নামিলোঁ গাৰ্ডেন অফ কেভছ আচ্ছা আমি সবে নামি দিলোঁ আৰু ইমান ধুনীয়া চেৰাপুঞ্জীৰ ভিউ মিনছ আমি মেইন পইণ্টটো পোৱা নাই এতিয়াতো তথাপিও মানে ইয়াৰ ভিউখিনি বহুত বেছি ভাল যিহেতু আমি যাত্ৰাৰ মুখতে আধা ৰাস্তাতে মানে ভিউ এটা ধুনীয়াকৈ গাৰ্ডেন অফ কেভছ আছে চ' ভাবিলেও সোমাই দিওঁ একেবাৰে আৰু বাৰে আৰু আহা যিহেতু নহয় ন চ' আহিছোঁ যেতিয়া এবাৰ চাই যাওঁ ব'লক যাওঁ ইফালে ধুনীয়াকৈ মাকৈ আনাৰস এইবোৰ বিক্ৰী কৰি আছে আৰু টিকেটৰ প্ৰাইচ পাৰ পাৰ্চন 110 আৰু তাকে টিকেটটো কাটিলে যেতিয়া চ' আমি এয়া টিকেট লৈ ল'লোঁ এতিয়া ভিতৰলৈ যাওঁ গাৰ্ডেন ইফালে ধুনীয়াকৈ লিখা আছে ৱেলকাম টু গাৰ্ডেন অফ কেভছ চ' ব'লক আমি ভিতৰলৈ যাওঁ আমি গৈ আছোঁ ধুনীয়াকৈ কেভছৰ তলেদি যাই আছোঁ আপোনালোকক দেখাই আছোঁ ইফালে গৈ আছোঁ আমি কেভছৰ তলে গৈ আছোঁ जल्दी से oh my god wow की view wow what a fantastic view তথাপিও আপোনালোকক এটা বহুত ধুনীয়া বস্তু দেখাই আছোঁ চ' এক্সাইটেড নে আপোনালোক দাদা এইখিনি ভিউ এনজয় কৰি ধুনীয়াকৈ ফটো উঠি বঢ়িয়াকৈ আৰু বেলেগফালে যাওঁ বহুত বেছি ভাল লাগিলে এই কেভছটোত আহি আপোনালোকে আহিব পাৰে যদি বিচাৰে বহুত বেছি ভাল লাগিছে চ' চেৰাপুঞ্জী যোৱা ৰাস্তাতে ধুনীয়াকৈ তাতে ৰাইট চাইডৰ ফালে আহিলে ধুনীয়াকৈ তাতে ডাইৰেকশ্যনবোৰ দিয়াই আছে ধুনীয়াকৈ কেভটোৰ নাম কি আছিল
সো গাৰ্ডেন অফ কেভ সো যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে আৰু এটা ভয়ানক ৰাস্তা দেখাই আছোঁ ৰ'ব দেই দেখিছে ন ইমান ভয়ানক ৰাস্তা ইমান বেছি ভয়ানক আৰু এই কটেজটো চাওকচোন ইমান বেছি ধুনীয়া ৱাও no words to explain no words to express anything just watch the view আমি ইফালে বহুত বেছি স্লিপাৰী হয় সো তললৈ নামি গৈ আছোঁ ষ্ট্ৰীট মাও wow what a beautiful view আমি সাইড নম্বৰ 3 লৈ আহি পালো দেখাওগে আমি 4 নম্বৰ সাইডৰে সোমাই আহিছোঁ ধুনীয়াকৈ আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ সৰু সৰুকৈ চিপ চিপকৈ বৰষুণ দি আছে ৱাও কি মজা বহুত বেছি এটা নিউ এক্সপিৰিয়েঞ্চ সো কেবটো যেনে তেনে পাৰ কৰিলোঁ বহুত বেছি ভয়ানক পুৰা নতুন এটা এক্সপিৰিয়েঞ্চ লৈ আছোঁ আজি সঁচাকৈ ইমান বেছি নিজকে হেপী ফিল কৰিছোঁ আৰু এনেকুৱা এডভেঞ্চাৰাছবিলাক টিভিত দেখিছিলোঁ ন এনেকুৱা কৰা একদম গুহাৰ ভিতৰত যোৱা ইমান বেছি ভাল লাগিছে সঁচাকৈ দেই লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু চিপ চিপকৈ বৰষুণ পৰি আছে মাটি পানী চানী আছিল কেববিলাক বহাই বহাই ধুনীয়াকৈ ওলালোঁ ইয়াৰ পৰা এতিয়া এক্সিটলৈ যাওঁ বহুত বেছি ভাগৰ লাগিছে কিন্তু ভগাই আছোঁ কিন্তু এক্সপিৰিয়েঞ্চটো বহুত বেছি ভাল লাগিছে তাকে আৰু নতুন নতুন এক্সপিৰিয়েঞ্চ এতিয়া আৰু অৰিজিনেল বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমাৰ স্পট নম্বৰ 6ত ডেষ্টিনেশ্যনলৈ গৈ আছোঁ ফটো চটো মাৰি ল'লোঁ ৱাও ওপৰৰ সেই ভিউটো ইমান ধুনীয়া আৰু ইফালে পানী পৰি আছে ৱাও কি ধুনীয়া ভিউ স্পট নম্বৰ 6 এইটো চ' ইমান বেছি ধুনীয়া স্পট নম্বৰ 6ত এইফালে পানী তললৈ নামি গৈ আছোঁ চ' এইটো ৱাটাৰফললৈ যায় মানে ইমান বেছি তিতিলোঁ একদম পূৰা পানীবোৰ গাত মাৰি আছে আৰু ফটো উঠা যিহেতু মোৰ বহুত বেছিয়ে চখ আৰু ভিডিঅ'গ্ৰাফী কৰিতো বহুত বেছিয়ে ভাল পাওঁ চ' মানে একদম তিতি বুঢ়ী হ'লেও কৰিছোঁ আৰু তাকে বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমি কিছুমান স্পৰ্টছ আছে আদাৰ স্পৰ্টছ আৰু ইফালে এক্সিট হ'ম তো ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ ইফালে খোৱা নাই ইয়াতে নাখাওঁ আৰু ডাইৰেক্ট তাতে খাম চ' একো খোৱা নাই জাষ্ট কৰ্ণফ্লেক্স আৰু গাখীৰ খাই আহিছিলোঁ আৰু অলপ পানী খাই আহিছিলোঁ চ' আৰু ৰাস্তাত কফি খালোঁ চ' ইফালে আমি এক্সিট হ'বলৈ ওলালোঁ চ' তেওঁলোকে ইনষ্ট্ৰাক্ট কৰে ভালকৈ চ' বেলেগ আৰু ডিটেইলছ ক'ব লগা নাই ভাগৰ লাগিছে
This is the architecture of baby in the mother's womb. Makor garbhot poalito thakile jenukwa hoy tate hilote hitu natural hisabe ase hetu side to salu aro kakhor even greenery khini hosako iman besi dhunia aro apunaleke Guwahati thaka manu khini ei thailo ahibode aro experience to kenukwa lage lusi dada boria bhagor lagise pura bahut besi bhagor lagise kintu experience to ekdom moza waterfall next level pura ekdom ওটা ভাবিছিলো ইমান খাস নহব কিন্তু বহুত ভাল লাগিলে নিউ এক্সপেৰিয়েন্স আৰু ফাৰ্স্ট টাইম মই এনেকৈ মানে সৰুতে আহিছিলো এবাৰ মনত নাই সো আজি বেছি ভালকৈ চালো ৱাটাৰফল বিলাক এতিয়া আমি এক্সিট হৈ আছো ইফালে এক্সিট হৈ যাম এইটো মেইন কটেজ ইফালে দি এন্ট্ৰি হৈছিলো লেফ্ট সাইডেদি আৰু ৰাইট সাইডেদি ওলাই আহোঁতে দেখিলো এখন ধুনীয়া ষ্টলছ ये सब कितने का है बैग बिला धुनिया लगिसे ये सब कितने का है और ये वाला 1200 ভাল লাগিছে আমি ল্যান্ডিং কৰা স্পটটো এইটোৱে হয় ধুনিয়াকে ঘুৰি পাকি মেলি আহিলো এতে ষ্টলছবোৰ আছে ধুনিয়াকে এইখনে সব হয় 3 নম্বৰ আহি ফেলে আৰু ইফালদি ৰাস্তাটোৰে লেফ্ট সাইডেদি যায় তাতে কেব বুলি আছে ফেলে আৰু গাড়ীখন এতে পাৰ্ক কৰিছিলো এইটো পাৰ্কিং এৰিয়া হয় সো পাৰ্কিং এৰিয়াৰ পৰা ইফালেদি অলপ ওলাই গলে লেফ্ট সাইডেদি পাই যাব ধুনিয়া ডেস্টিনেশ্যনৰ পৰা ওলাই এতিয়া আমি গাড়ীত বহি দিও মানে আমাৰ যোনটো মানে ডেস্টিনেশ্যন আছিল সো তাৰলৈ যাবৰ কাৰণে জনাই আছো কি ধুনীয়া ভিউ আৰু ৰাস্তাটো গোটেই একে কুঁৱলীৰে আৱৰি ধৰিছে বহুত বেছি মানে কি কয় ভয় হয় মানে ড্ৰাইভ কৰিব বহুত বেছি কেয়াৰফুলি ড্ৰাইভ কৰিব লগা হয় আৰু ফাইনেলি বাৰু ওয়েদাৰটো অলপমান ভাল কৰিলে এতিয়া অলপ ভাল লাগিছে বাৰু মনটো সো আমাৰ যেটো ডেস্টিনেশ্যন চহৰা পায়ে এটা ইমান মজা ভিউ পালো নহয় মানে গাড়ী ৰখাই ফেলে ভিউ এনজয় কৰিবলৈ ইমান মানুহ ৰখালে আছে সো বলক ভিউটো এয়া কৈছিলো যে ইমান ধুনীয়া ভিউ এবাৰ চাও ইমান ধুনীয়া ফিল কৰিব পাৰিছো কবলৈকে ভাষা নাই কি ধুনীয়া ভিউ জাস্ট এমেজিং ওয়াও ইমান ধুনীয়া ভিউ এই মোৰ লগত বহুত লাগি থাকে বেছি অলপমান আৰু ৰাস্তাৰ কাষৰ সেই পৰিৱেশটো ইমান ধুনীয়া চাই ফেলে আমি এতিয়া হোটেলৰ মুখে যাই আছো আৰু যেহেতু ইফালে আৰু এটো মেইন চহৰৰ টাউন হয় ইয়াতে আপোনালোকে বহুত বেছি হোটেল পাই যাব অনলাইন তেনেকে বুক কৰিব পাৰে আমি মানে অনলাইন বুক তেনেকে কৰিছো আৰু ইফালে লেন্ড চহবাৰ বুলি লিখা আছে আৰু ইফালে আমি লেফ্ট সাইডৰ তলত নামি যাব লাগিব যোনফালে আমাৰ হোটেল আছে যেহেতু আমাৰ হোটেলটো মানে অলপমান তলত চহৰা মেইন টাউনৰ পৰা মানে 110 কিলোমিটাৰ তলত নামি যাব লাগে আৰু যেহেতু মানে জেঠিহতক অলপ ৰিজৰ্ট টাইপ হোটেল লাগিছিল মানে অলপমান ধুনীয়া যত মানে পৰিৱেশটো বহুত বেছি ধুনীয়া হোটেলত সোমাই আহিছো আৰু সাইডত ইমান ভিউ মজা ওয়াও সো আমি এটা ৰুমলৈ যাম আৰু তাকে और तुम लेके जाएगा हम लोग लेके जाएंगे ए मथेओ खाना रेडी है ना भैया खाना खाना है আৰু ইমান মানে দূৰ ট্ৰেভেল কৰি ফাইনেলি মানে ওখাটো ঘূৰাই পোৱা যেন লাগিছে যেহেতু অলপমান মানে কিবা খাবলৈ পাম হোটেলখন এইখনে আমি যত ওয়ান ডে থাকিম যেহেতু আমাৰ ট্ৰিপটো দুদিনীয়া হয় আপোনালোকক আগতে জনাইছো হোটেলৰ ওপৰৰ পৰা কি ধুনীয়া ভিউ আৰু এইখনে আমাৰ গাড়ীখন এটা ৰুম ধুনীয়াকৈ আলমিৰা আছে হাই আৰু এইখন বেড আৰু এটাচ বাথৰুম আছে পিছে পৰাই দেখাম বাথৰুমটো ভিউটো এৰিব পৰা নাই আৰু এইফালে জেঠাপুৰা ফটো মাৰা থাকে পিছত মাৰিম জেঠা ৰুম নম্বৰ 8 সো ৰুমটো ধুনীয়াকৈ এনেকৈ বেডটো থোৱা আছে আৰু ডয়াৰ আৰু ইফালে এটা বেড আছে আৰু ইফালে বাথৰুম আমি ওপৰলৈ উঠি আহিলো এইটোৱে হয় ডাইনিঙৰ ভিউ আৰু মজা আছে এই ভিউটো এনজয় কৰি খোৱাৰহে কথা আৰু
ডাইনিং হলৰ সন্মুখতে ইমান ধুনীয়া ভিউ ৱাও লাইফত এনেকুৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিছোঁ বাকী ভিউটো চাওকচোন ইমান ধুনীয়া ভালকে দেখাম বাৰু এতিয়া বহুত বেছি ভোক লাগিছে যিহেতু ইমান দেৰি ট্ৰেভেল কৰিলোঁ ৰাতিপুৱা 7টা বজাতে ওলাইছিলোঁ ঘৰৰ পৰা এতিয়া প্ৰায় কেইটা বাজিছে 2:43 হৈছে চ' এতিয়াহে আৰু মাজত ৰ'লোঁ যে এটা মানত সেনেকৈ ৰ'লোঁ তাৰপিছত আৰু ইমান ধুনীয়া বতাহ মাৰি আছে বহুত বেছি ভাল লাগিছে চ' ৰৈ মেলি এতিয়া ধুনীয়াকৈ আহিলোঁ এইটো খাই লওঁ আৰু ভাতে অৰ্ডাৰ দিম যিহেতু একো খোৱা নাছিলোঁ চ' খাওঁ অৰ্ডাৰ দিওঁ এতিয়া কি আৰু এইফালে ছানগ্লাছটো এইটো পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাবচোন এইফালে এইযোৰ ছানগ্লাছটো আমাৰ দাদাৰহে দিছে এইটো কিন্তু মই লৈ লৈছোঁ আৰু আজিৰ বাবে দেখাম চাওকচোন ভিউটো পিছফালৰ ভিউটো ইমান ধুনীয়াকৈ এতিয়া গ্লাছত দেখা পাই আছে ইমান মজা এয়া দেখিছে নহয় এইফালে মজা চালিয়া ভিউ আৰু সেয়া নদীটো যে সেইটো বাংলাদেশৰ চ' বহুত ফাৰ এৱে হয় সেইকাৰণে ভালকৈ দেখা নাপায় এইফালে এখন ব্ৰিজ আছে দেখিছে চাগে অলপমান ধৰিব পাৰিছে এই মাজতে আৰু এইবোৰ চিটি হয় মাজত যে গছ গছনিবোৰ আছে এইবিলাক ধুনীয়া কিন্তু বাংলাদেশৰে বৰ্ডাৰটো বহুত তলত আছে কিন্তু আমি যিহেতু ওপৰত আছোঁ ধুনীয়াকৈ মানে জেগাখিনি দেখা পায় আৰু বেছি ধুনীয়া এইখনে বাংলাদেশ ধুনীয়াকৈ ব্ৰিজ আছে মাজত এখন মিডিলত থকাখন ব্ৰিজ আৰু এইটো নদী আৰু ইফালে ঘৰবোৰ আছে সৰু সৰু কিন্তু ইমান ধৰিব নোৱাৰে জুম কৰিলে তেনেকৈ ধৰিব নোৱাৰি আৰু কাষত এনেকৈ আৰু চবে খাবৰ বাবে বহি আছে অৰ্ডাৰ দি মেলি আৰু এইটোৱে বহুত বেছি চালিয়া ভিউ হয় হোটেলখনৰো যিহেতু ভিডিঅ'টো বহুত বেছি লেন্থি হৈ গ'ল ভিডিঅ'টো ইমানতে এণ্ড কৰিবলৈ ওলাইছোঁ যদি নেক্সট ব্লগটো চাব বিচাৰে মোৰ দেন প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু কেনে পালে জনাব দেই বাই